জেৰুসালেম নগৰখন সদায় পৰজাতীয় লোকে গছকি থাকিবনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 11 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 11 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম 6 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু হৈছে পৃথিৱীত ঘটিবলগীয়া মহাক্লেশ প্ৰভু যীশুৱে 7 নম্বৰ চাপটো খোলাত 7টা শিঙা বজোৱা 7জন স্বৰ্গদূতৰ কথা আমি পাওঁ এটা এটাকৈ 6টা শিঙা বজোৱা হল আৰু যথাক্ৰমে পৃথিৱীত নানা ধৰণৰ ক্লেশ আৰু সন্তাপ হল 10 নম্বৰ অধ্যায়টো হৈছে ষষ্ঠ আৰু সপ্তম শিঙাৰ মাজত বিৰতি জোখনে দেখিলে যে এজন শক্তিশালী স্বৰ্গদূত তেওঁ সিংহই গৰ্জন কৰাৰ দৰে ডাঙৰ মাতেৰে চিঞৰি উঠিল এই স্বৰ্গদূতজনে অনন্ত সৃষ্টিকৰ্তাৰ নামেৰে শপত গ্ৰহণ কৰি ঘোষণা কৰিলে যে আৰু পলম নহব সাধুসকলে কৰি থকা অপেক্ষাৰ উৰ পৰিব জোখন স্বৰ্গদূতজনৰ ওচৰলৈ গৈ তেওঁৰ পৰা সৰু পুস্তকখন খুজিলে আৰু স্বৰ্গদূতে জোখনক সেইখন দি খাই পেলাবলৈ ক'লে জোখনে সেই সৰু কিতাপখন স্বৰ্গদূতৰ হাতৰ পৰা উলিয়াই খাই পেলালে আৰু সেইখন জোখনৰ মুখত মৌৰ দৰে মিঠা আছিল আৰু খাই পেটটো তিতা হৈ পৰিল সেই সৰু পুস্তকখন খাই পেলোৱা মানে ঈশ্বৰৰ বাক্য বিশ্বাসেৰে গ্ৰহণ কৰা জোহনে ঈশ্বৰৰ বাক্যৰ যিটো অংশ লৈছিল সেইটো আছিল ঈশ্বৰৰ সুদবিচাৰ দণ্ডৰ বিষয়ে গতিকে সেইটো তিতা কিন্তু সেইটো আছিল ভৱিষ্যতৰ বিষয়ে গতিকে মিঠা কাৰণ মানুহে ভৱিষ্যতৰ কথা জানিবলৈ ভাল পায় 11 নম্বৰ অধ্যায়ৰ প্ৰথম 14টা পদত ষষ্ঠ আৰু সপ্তম শিঙাৰ মাজৰ ব্যৱধানৰ সময়খিনি চলি থাকে আৰু সামৰণি পদত সপ্তম শিঙাৰ বজোৱা কথা আছে এই অধ্যায়ত আমি জানিব পাৰো যে অনা ইহুদীসকলৰ সময়ৰ 42 মাহ বাকি আছে আৰু দুজন সাক্ষীয়ে 42 মাহলৈকে ভাৱবাণী কৰিব আমি দ্বিতীয়টো সন্তাপ আৰু তাৰ পিছত সপ্তম শিঙা বজোৱাৰ কথা পাওঁ এই অধ্যায়টোৱে আমাক পুৰণি নিয়মৰ ভূমিলৈ ঘূৰাই আনে কালক্ৰম অনুসৰি সপ্তম শিঙাই আমাক মহাক্লেশৰ সময়ৰ শেষত খ্ৰীষ্ট উভতি অহাৰ ওচৰ চপাই নিয়ে প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে আমি বাৰু বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে আমি কিছুদিন আগৰ পৰা বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো চমুকৈ আমি কওঁ প্ৰকাশিত বাক্য বুলি এই পুস্তকখনত আমি পাওঁ শেষকালত ঘটিবলগীয়া ঘটনাৰ কথা ইতিমধ্যে আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 10 নম্বৰ অধ্যায়লৈকে আমাৰ অধ্যয়ন আগবঢ়ালো আমি ইতিমধ্যে পালো যে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা হ'ব স্বৰ্গলৈ তাৰ পাছত পৃথিৱীত মহাক্লেশ হ'ব 7 বছৰ ধৰি সেই মহাক্লেশ চলিব কিন্তু সেই মহাক্লেশৰ সময়তে বহুতো মানুহে খ্ৰীষ্টক গ্ৰহণ কৰিব সেই 7 বছৰীয়া কালৰ পিছৰ ভাগ অৰ্থাৎ পাছৰ 3.5 বছৰীয়া সময়ছোৱাত অতি ভয়ংকৰ ক্লেশ হ'ব আমি পালো এখন পুথিৰ কথা আৰু সেই পুথিখনৰ 7টা চাব প্ৰভু যীশুৱে খুলিলে আৰু 7 নম্বৰ চাবটো খোলাৰ লগে লগে 7জন স্বৰ্গদূতে এটা এটাকৈ 7টা তুৰি বজাবলৈ আৰম্ভ কৰিলে তাৰে 6টা তুৰিৰ ধ্বনি বজালে কি ঘটিব সেই কথাও আমি পালো 6 নম্বৰ তুৰিৰ ধ্বনিৰ পাছত অলপ বিৰতি আৰু সেই বিৰতিৰ সময়ত কি ঘটিব সেই কথা আমি এতিয়া আলোচনা কৰি আছো সেই বিৰতিৰ সময়ত এজন বলৱান দূত স্বৰ্গৰ পৰা পৃথিৱীলৈ নামি আহিব
সেই দূতজনে এখন ভৰি সমুদ্ৰত আৰু এখন ভৰি স্থলত দি গোটেইখন পৃথিৱী প্ৰভু যীশুৰ বুলি দাবী কৰিব। তেওঁৰ হাতত থকা সেই পুথিখন জোহনক দিয়া হ'ল খাই থবলৈ। অৰ্থাৎ জোহনক ঈশ্বৰৰ বাক্য বুজি হজম কৰি পৃথিৱীৰ সকলো লোকৰ আগত জনাই দিবলৈ কোৱা হ'ল। আজি আমি 11 নম্বৰ অধ্যায়ৰ পৰা চাম। এই 11 নম্বৰ অধ্যায়ৰ প্ৰথম 14টা পদতো আমি ষষ্ঠ আৰু সপ্তম তুৰিধ্বনিৰ মাজৰ বিৰতিৰ কথাকেই পাওঁ। আৰু শেষৰ পদকেইটাত আমি পাওঁ 7 নম্বৰ তুৰি বজোৱাৰ কথা। এই অধ্যায়ত আমি পাওঁ যে পৰজাতীয় লোকৰ সময় আৰু বাকী আছে 42 মাহ। আৰু দুজন সাক্ষীয়ে এই 42 মাহ ধৰি ভাৱবাণী ক'ব। আৰু আমি পাম 7 নম্বৰ তুৰি বজোৱাৰ লগে লগে দ্বিতীয়টো সন্তাপ অহাৰ কথা। এই সপ্তাহটোৱে আমাক আকৌ পুৰণি নিয়মৰ পটভূমিলৈ উভতাই নিয়ে। মন্দিৰ, বিভিন্ন সময়ৰ বিভাগ আৰু যিহুদী আৰু পৰজাতিৰ মাজত যি পাৰ্থক্য প্ৰকাশ কৰা হৈছে, সেই সকলোখিনি পুৰণি নিয়মৰ পটভূমিত চাব লাগে। সময়ৰ ক্ৰমৰ পৰা চাবলৈ গ'লে 7 নম্বৰ তুৰিধ্বনি বজোৱাৰ পাছতেই পৃথিৱীত মহাক্লেশৰ অন্ত পৰিব আৰু প্ৰভু যীশুৰ দ্বিতীয় আগমন হ'ব। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। আপোনাৰ লগত যদি বাইবেল আছে চাই যাব, আৰু যদি লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিম প্ৰকাশিত বাক্য 11 নম্বৰ অধ্যায়ৰ প্ৰথম আৰু দ্বিতীয় পদ। পাছে লাখুটিৰ নিচিনা এডাল নল মোক দিয়া হ'ল আৰু মোক কোৱা হ'ল, উঠা, তুমি ঈশ্বৰৰ মন্দিৰ, যজ্ঞবেদী আৰু তাত প্ৰণিপাত কৰাবিলাকক জোখা। কিন্তু মন্দিৰৰ বাহিৰৰ চোতাল বাদ দিবা, তাক নুজুখিবা, কিয়নো তাক পৰজাতিবিলাকক দিয়া হ'ল। তাতে তেওঁবিলাকে দুকুৰি দুমাহলৈকে পবিত্ৰ নগৰ গচকিব আৰু মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম। এতিয়া আমি এইখিনি সময়ৰ কথা পাব ধৰিছোঁ, যিখিনি সময়ৰ বিষয়ে প্ৰভু যীশুৱে আগতেই এনেদৰে কৈ থৈছিল। তেওঁবিলাক তৰোৱালৰ ধাৰত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ'ব, আৰু পৰজাতি মানুহৰ কাল সম্পূৰ্ণ নহয় মানলৈকে জেৰুচালেমক পৰজাতি মানুহৰ ভৰিৰে গছকা হ'ব। লোকে লিখা শুভবাৰ্তা 21 নম্বৰ অধ্যায়ৰ 24 পদ। বহুতো মানুহে ভাবিছিল যেতিয়া ইছৰাইলীয়সকলে জেৰুচালেম অধিকাৰ কৰিছিল তেতিয়াই পৰজাতিবিলাকৰ যুগৰ অন্ত পৰিল। কিন্তু এই কথাটো সঁচা নহয়, কাৰণ জেৰুচালেম এতিয়াও পৰজাতিৰ লোকে গচকি আছে। পুৰণি জেৰুচালেমৰ বাটেৰে খোজকাঢ়ি গ'লে আমি এজনো যিহুদী মানুহ দেখা নাপাওঁ। অনা যিহুদী লোকেহে তাত ভৰি আছে। সেই অনা যিহুদী লোকসকলে জেৰুচালেমখন নিজৰ নিজৰ উপাসনা গৃহ সাজি ভৰাই তুলিছে। জেৰুচালেম আজিও পৰজাতীয় লোকে গচকি আছে। কিন্তু যেতিয়া আমি সেই আহিবলগীয়া মহাক্লেশৰ সময়ত সোমাই পৰোঁ আৰু সেই 7 বছৰীয়া কালৰ আধা পাৰ কৰোঁ, অৰ্থাৎ শেষৰ আধা সময়ত সোমাই পৰোঁ, তেতিয়া পৰজাতীয় লোকৰ সময় আৰু মাত্ৰ 42 মাহহে বাকী থাকিব। 42 মাহ মানে 7 বছৰীয়া মহাক্লেশৰ আধা। পাছে লাখুটিৰ নিচিনা এডাল নল মোক দিয়া হ'ল। যেতিয়াই পুৰণি নিয়ম বা নতুন নিয়মত আমি জোখ মাখৰ আৰম্ভ হোৱা দেখোঁ, আমি বুজি পাওঁ যে ঈশ্বৰে ইছৰাইল জাতিৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিছে। সেই নলডাল লাখুটিৰ নিচিনা, আৰু লাখুটি ব্যৱহাৰ কৰে মেৰ ৰখীয়াই। আকৌ আমি গীতমালা 2 নম্বৰ গীতৰ 9 নম্বৰ পদত পাইছোঁ যে শাস্তি দণ্ড দিবলৈকো লাখুটি ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াত আমি দেখিছোঁ যে দণ্ডডালেৰে জোখাৰ যোগেদি পৰজাতীয় লোকৰ সময় আৰু কিমান বাকী আছে তাৰ জোখ এটা দিয়া হৈছে। আৰু তাৰ পাছতে তেওঁলোকলৈ নামি আহিব শাস্তি দণ্ড। লাখুটিডাল সান্তনাৰো চিন, নিৰাপত্তাৰো চিন। আমি গীতমালা 23 নম্বৰ 4 নম্বৰ পদটো যেতিয়া পঢ়োঁ তেতিয়া এই কথা বুজি পাওঁ। গতিকে এই অধ্যায়ত আমি শাস্তি দণ্ডৰ বিষয়েও পাওঁ আৰু সান্তনাৰ কথাও পাওঁ। মন্দিৰ বুলি কওঁতে
ইয়াত পবিত্ৰ ঠাইৰ কথা বুজোৱা হৈছে আৰু বিশেষকৈ অতি পবিত্ৰ স্থানক বুজাইছে। ঈশ্বৰৰ মন্দিৰৰ এই কথাটোৱে আমাক পুৰণি নিয়মলৈ লৈ যায়, কাৰণ খ্ৰীষ্টীয় মণ্ডলীক কোনো মন্দিৰ দিয়া হোৱা নাই আৰু খ্ৰীষ্টীয় মণ্ডলী আজি পবিত্ৰ আত্মাৰ মন্দিৰ। অৰ্থাৎ কোনো বিশেষ গৃহ বা মন্দিৰ গৃহ পবিত্ৰ আত্মাৰ মন্দিৰ নহয়, কিন্তু খ্ৰীষ্টীয় মণ্ডলী অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসী লোকসকলহে পবিত্ৰ আত্মাৰ মন্দিৰ। এই বিষয়ে ইফিচিয়া পুস্তকৰ 2 অধ্যায়ৰ 21 আৰু 22 নম্বৰ পদত চাব পাৰে। যজ্ঞবেদীয়ে আচলতে প্ৰাৰ্থনাৰ সোণালী বেদীক বুজাইছে, কাৰণ বলি দিয়া যজ্ঞবেদীটো মূল মন্দিৰত নাছিল, কিন্তু বাহিৰৰ চোতালতহে আছিল। আনকি উপাসনা কৰোঁতাসকলকো জোখা হ'ব, কাৰণ যোহনক কোৱা হৈছে ঈশ্বৰৰ মন্দিৰ যজ্ঞবেদীৰ লগতে প্ৰণিপাত কৰাবিলাকক জুখিবলৈ। ঈশ্বৰে তেওঁক উপাসনা কৰা লোকসকলৰো হিচাপ ৰাখে। কিন্তু মন্দিৰৰ বাহিৰৰ চোতাল বাদ দিবা, অৰ্থাৎ মূল মন্দিৰৰ ভিতৰত নপৰা সকলোখিনি বাদ দিবলৈ কোৱা হৈছে। বলি দি জুইত আগবঢ়োৱা যজ্ঞবেদী আছিল মন্দিৰৰ বাহিৰত। সেই যজ্ঞবেদী আচলতে প্ৰভু যীশুৰ ক্ৰুচৰ এখন ছবি আছিল। গতিকে বাহিৰৰ চোতাল জুখিবলৈ দিয়া হোৱা নাই বাবে আমি এই কথা বুজি পাব পাৰোঁ যে আনকি সেই তীব্ৰ প্ৰাবল্যৰ সময়তো খ্ৰীষ্টৰ ক্ৰুচৰ শুভবাৰ্তা মানুহৰ বাবে মুকলি থাকিব। মানুহে সেই তীব্ৰ বেগে চলা মহাক্লেশৰ সময়তো খ্ৰীষ্টক বিশ্বাস কৰি পৰিত্ৰাণ লাভ কৰাৰ সুবিধা থাকিব, কিয়নো তাক পৰজাতিবিলাকক দিয়া হ'ল। ইয়াত এই কথা জনাই দিয়া হৈছে যে যদিও এই সময়খিনি পৰজাতিসকলক দিয়া হৈছে, তথাপি তেওঁলোকৰ সময় সীমিত, মাত্ৰ 42 মাহ। আমি ইতিমধ্যে কৈ আহিছোঁ যে এই কথাটোৱেই প্ৰভু যীশুৱে লোকে লিখা শুভবাৰ্তা 21 নম্বৰ অধ্যায়ৰ 24 পদত কোৱা কথাকেই দোহাৰিছে। 42 মাহ অৰ্থাৎ 3.5 বছৰ। আৰু এইখিনি সময় হ'ব পৃথিৱীত চলা মহাক্লেশৰ শেষৰ আধা ভাগ। এই কথাখিনি আমি আকৌ প্ৰকাশিত বাক্যৰ 13 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত পঢ়িবলৈ পাম। এইখিনি হৈছে পৃথিৱীত খ্ৰীষ্টাৰীয়ে চলোৱা শাসনৰ শেষ আধা ভাগ। এই সময়ছোৱাৰ কথা আমি আকৌ পাওঁ প্ৰকাশিত বাক্যৰেই 12 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত। তাত কোৱা হৈছে 1 কাল, 2 কাল আৰু আধা কাল, মানে 3 বছৰ আৰু আধা বছৰ, অৰ্থাৎ 3.5 বছৰ। দানিয়েল ভাৱবাদীৰ পুস্তকতো আমি সময়ৰ জোখ এনেদৰেই পাওঁ। পাঠ কৰি দিছোঁ। তেওঁ সৰ্বোপৰিজনাৰ অহিতে কথা ক'ব, সৰ্বোপৰিজনাৰ পবিত্ৰবিলাকক দুখ দিব, নিৰূপিত সময় আৰু ব্যৱস্থা সলনি কৰিবলৈ মন কৰিব, আৰু 1 কাল, 2 কাল আৰু আধা কাললৈকে তেওঁবিলাকক তেওঁৰ হাতত সোধাই দিয়া হ'ব। দানিয়েল 7 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদ। 1 কাল, 2 কাল আৰু আধা কাল মানে 3.5 বছৰ। আকৌ দানিয়েল পুস্তকতে আমি এনেদৰে পাওঁ, আৰু নিত্য বলিদান গুচোৱাৰে পৰা আৰু ধ্বংসকাৰী ঘিনলগীয়া বস্তু স্থাপন কৰাৰে পৰা 1290 দিন হ'ব। 1290 দিন মানে আকৌ 3.5 বছৰ। দানিয়েল পুস্তকত আমি আকৌ এনেদৰেও পাওঁ, 1 সপ্তাহলৈকে সেইজনে অনেকৰ লগত এটি দৃঢ় নিয়ম কৰিব, আৰু সেই সপ্তাহৰ আধা কালত বলিদান আৰু নৈবেদ্য স্থগিত কৰিব। পাছে ঘিনলগীয়া বস্তুৰ দেউকাৰ ওপৰত ধ্বংসক থাকিব, আৰু নিৰূপিত উচ্ছন্নতালৈকে ধ্বংসকৰ ওপৰত ক্ৰোধ ৰূপ বৃষ্টি বৰষুৱা হ'ব। দানিয়েল 9 নম্বৰ অধ্যায় 27 পদ। ইয়াত 1 সপ্তাহ মানে আচলতে 7 বছৰ। ইয়াত মহাক্লেশৰ সময়ছোৱাক 2টা সমান ভাগত ভগোৱা হৈছে। এই দানিয়েলৰ সপ্তাহ মানে 7 বছৰ, আৰু এই 7 বছৰীয়া সময়ছোৱা মানেই দানিয়েলৰ 70 সপ্তাহ, অৰ্থাৎ মহাক্লেশৰ সময়ছোৱা। এতিয়া আমি 3 নম্বৰ পদটো পাঠ কৰি দিম। তাতে তেওঁবিলাকে মৰাপাতৰ ছট পিন্ধি
1203 দিন ভাবুক্তি প্ৰচাৰ কৰিব। ইয়াত আমাক দুজন সাক্ষীৰ কথা কোৱা হৈছে, যি দুজনে 1203 দিন ভাবুক্তি প্ৰচাৰ কৰিব। এই সাক্ষী দুজননো কোন, সেই বিষয়ে মতভেদ আছে। আমাক তেওঁলোকৰ কথাহে জনোৱা হৈছে, কিন্তু তেওঁলোকৰ পৰিচয় দিয়া হোৱা নাই। গডেট নামৰ পণ্ডিত এজনে এই বুলি মন্তব্য কৰিছিল, এই দুজন ব্যক্তি এই পুস্তকখনৰ অতি কৌতূহল জগোৱা বিষয়। এই পুস্তকখনৰ যিখিনি কথা আছে সেইখিনি যদি বুজি পাবলৈ এই ব্যক্তি দুজনৰ পৰিচয় আমাৰ বাবে প্ৰয়োজনীয় হ'লহেঁতেন, তেনেহ'লে আমাক নিশ্চয় অলপ জনাই দিয়া হ'লহেঁতেন। আৰু মানুহক চমক লগোৱা কথাৰে আকৰ্ষণ কৰিব খোজা প্ৰচাৰক, শিক্ষক আদিয়ে এনেকুৱা ধৰণৰ বিষয়বোৰতহে বেছি জোৰ দিয়ে। বাইবেলত যিখিনি কথা কৈ দিয়া হোৱা নাই, তেওঁলোকে আনকি তেনেকুৱা কথাও নিজে কল্পনা কৰি জনাই দিব খোজে। বহুতে ইতিমধ্যে পৃথিৱীলৈ আহি যোৱা কিছুমান বিখ্যাত প্ৰচাৰকৰ নাম কয় এই দুজন সাক্ষী বুলি। তেনেকৈ হ'লেতো আমি বহুত নামেই ক'ব পাৰোঁ, কিন্তু আমি তেনেদৰে ক'ব নোখোজোঁ। কিন্তু কোনো পণ্ডিতে ক'ব খোজে যে এই সাক্ষী দুজন হ'ব হনুক আৰু এলিয়া। ডিন এলফৰ্ড, ৱাল্টাৰ স্কট আৰু ডনাল্ড গ্ৰে বাৰ্ণহাউছ আদি পণ্ডিতৰ মতে এই দুজন সাক্ষী হ'ব মোচি আৰু এলিয়া। পুৰণি নিয়মত পোৱা মতে কোনো সাক্ষ্য গ্ৰহণযোগ্য হ'বলৈ অতি কমেও দুজন সাক্ষীৰ প্ৰয়োজন হয়। মণ্ডলীৰ সম্পৰ্কতো প্ৰভু যীশুৱে তেনেকুৱা কথাই কৈছিল। আমি শাস্ত্ৰত এই কথাই পাই আহিছোঁ যে যিকোনো বিষয়ৰ সাক্ষ্য গ্ৰহণযোগ্য হ'বলৈ অতি কমেও দুজন সাক্ষী লাগিবই। গতিকে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই সাক্ষী দুজন মানুহ হ'বই লাগিব, আৰু এওঁলোক সংখ্যাত দুজন হ'বই লাগিব। আমি এই দুটা কথা নিশ্চিতভাৱে জানিব পাৰোঁ। আমি প্ৰায় নিশ্চিতভাৱে ক'ব খোজোঁ যে এই সাক্ষ্য দিয়া লোক দুজনৰ এজন এলিয়া নিশ্চয় হ'বই, কাৰণ তেওঁ আহিব বুলি ভৱিষ্যতবাণী কৰি থোৱা আছে। আমি এই বিষয়ে বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ, চোৱা, জিহুৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে মই তোমালোকৰ ওচৰলৈ এলিয়া ভাৱবাদীক পঠাম। মলাখী 4 নম্বৰ অধ্যায় 5 নম্বৰ পদ। আকৌ মঠীয়ে লিখা শুভবাৰ্তাত এনেদৰে লিখা আছে, তেওঁ উত্তৰ দি ক'লে, এলিয়া আহি সকলোকে পুনৰ স্থাপন কৰিব হয়। মঠী 17 অধ্যায় 11 পদ। আমি সেইবাবেই প্ৰায় নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই সাক্ষী দুজনৰ এজন এলিয়া ভাৱবাদীয়েই হ'ব। 4 নম্বৰ পদত কোৱা হৈছে যে এই সাক্ষী দুজন হৈছে পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকা দুটা দীপাধাৰ স্বৰূপ। আৰু এলিয়া ভাৱবাদীয়ে এনেধৰণৰ ভাৱ প্ৰকাশ কৰা আমি পাই আহিছোঁ। এই সাক্ষী দুজন দুটা দীপাধাৰৰ নিচিনা, তেওঁলোক পৃথিৱীত পোহৰ দিওঁতা স্বৰূপ। আকৌ আমি এই কথাও পাই আহিছোঁ যে প্ৰভু যীশুৱে যেতিয়া পৰ্বতত অন্য ৰূপ ধৰিছিল, তেতিয়া তাতো এলিয়া উপস্থিত আছিল। তাৰ পৰাও আমি কথাটো অনুমান কৰি ল'ব পাৰোঁ। কিন্তু প্ৰভু যীশুৱে অন্য ৰূপ ধৰোঁতে এলিয়াৰ লগতে মোচিও আছিল। গতিকে দ্বিতীয়জন সাক্ষী মোচিয়েই হ'ব বুলি আমি ভাবিম নেকি? আকৌ এই কথাটো আমি জানো যে যীশুৱে অন্য ৰূপ ধাৰণ কৰা পৰ্বতৰ কথাৰ ভিত্তিতেই আমি গোটেইখিনি কথা কৈ দিব নোৱাৰোঁ। কিন্তু ইয়াৰ পৰাও আমি অনুমানহে কৰিব পাৰোঁ। গতিকে আমি অতি খাটাংভাৱে একো কৈ দিব নোৱাৰোঁ। কিন্তু এজন সাক্ষী এলিয়াই হ'ব বুলি প্ৰায় বিনা দ্বিধাই আমি ক'ব পাৰোঁ। সেই দুজন সাক্ষীৰ আনজন সাক্ষীনো কোন, সেই বিষয়ে আমি বেলেগ মতহে পোষণ কৰিব খোজোঁ। আমি অৱশ্যে কোনো যুক্তি আগবঢ়াব নোৱাৰোঁ। কিন্তু আমাৰ ধাৰণা হয় যে এই দ্বিতীয়জন সাক্ষী হ'ব যোহন বাপ্তাইজক। আমি কি কাৰণে দ্বিতীয়জন সাক্ষী যোহন বাপ্তাইজক হ'ব বুলি অনুমান কৰিছোঁ বাৰু? প্ৰভু যীশু যেতিয়া প্ৰথমবাৰ এই পৃথিৱীলৈ আহিছিল মানৱ ৰূপে, সেইবাৰ তেওঁৰ আগে আগে ঘোষণা কৰিবলৈ আহিছিল যোহন বাপ্তাইজক। যোহন বাপ্তাইজক কাম কাজ কথা বতৰাত এলিয়া ভাৱবাদীৰ নিচিনাই আছিল। সেই আহিবলগীয়া সাক্ষী দুজনৰ মাজত নিশ্চয় বিশেষ সাদৃশ্য আৰু বুজাপৰা থাকিব। যোহন বাপ্তাইজক হ'ব নতুন নিয়মৰ দিনৰ সাক্ষী, আৰু এলিয়া হ'ব
পুৰণি নিয়মৰ দিনৰ সাক্ষী। যোহন বাপ্তাইজক আচলতে খ্ৰীষ্টীয় মণ্ডলীৰ অন্তৰ্ভুক্ত নাছিল। তেওঁ নিজকে দৰা অৰ্থাৎ খ্ৰীষ্টৰ সখী বুলিহে কৈছিল। আনহাতে খ্ৰীষ্টীয় মণ্ডলী হৈছে খ্ৰীষ্টৰ কন্যা। মুঠতে আমি প্ৰথমজনৰ ক্ষেত্ৰত দৃঢ়ভাৱে ক'ব পাৰোঁ যে তেওঁ এলিয়া হ'ব, আৰু দ্বিতীয়জনৰ ক্ষেত্ৰত অনুমানহে কৰিব পাৰোঁ যে তেওঁ হয়তো যোহন বাপ্তাইজকেই হ'ব। তেওঁলোকে 1203 দিন ভাবুক্তি প্ৰচাৰ কৰিব। তেওঁলোকে সেই মহাক্লেশৰ প্ৰথম ভাগত নে দ্বিতীয় ভাগত ভাবুক্তি প্ৰচাৰ কৰিব? তেওঁলোকে প্ৰথম 3.5 বছৰতেই ভাবুক্তি প্ৰচাৰ কৰিব বুলি আমি ভাবোঁ, আৰু তাৰ পাছত সেই পশুৰ আবিৰ্ভাৱ হ'ব আৰু তেওঁলোক শ্বহীদ হ'ব লাগিব। প্ৰিয় শ্ৰোতা, আমাৰ আলোচনা আজি ইমানতে সামৰিব খুজিছোঁ। আমাৰ পৰৱৰ্তী অনুষ্ঠান শুনিবলৈ যেন নাপাহৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যোহনক স্বৰ্গদূতে ঈশ্বৰৰ মন্দিৰ, বেদী আৰু তাত উপাসনা কৰা লোকসকলক জুখিবলৈ ক'লে, কিন্তু মন্দিৰৰ বাহিৰৰ চোতালখন এৰি দিবলৈ আৰু তাক নুজুখিবলৈ ক'লে, কিয়নো তাক অনা ইহুদীসকলক দিয়া হৈছে, আৰু পবিত্ৰ নগৰ জিৰচালেম তেওঁলোকে 42 মাহ ভৰিৰে গচকিব বুলি কোৱা হ'ল। 42 মাহ হৈছে 7 বছৰীয়া মহাক্লেশৰ শেষৰ আধা ভাগ, 3.5 বছৰৰ সময়ছোৱা। সেই সময়ত দুজন বিশেষ সাক্ষীয়ে ঈশ্বৰৰ পৰা বিশেষ শক্তি পাই 1260 দিন ভাৱবাণী ঘোষণা কৰিব। 1260 দিন মানে 3.5 বছৰ। এই সাক্ষী দুজন কোন হ'ব সেই বিষয়ে মতানৈক্য থাকিলেও এজন এলিয়া হ'ব বুলি প্ৰায় সকলো একমত। আনজন যোহন বাপ্তাইজক হ'ব বুলি বহুতেই ক'ব খোজে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি সুন্দৰ সময় দান কৰিলা তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। বিশেষকৈ পিতৃ, যি তোমাৰ পবিত্ৰ বাক্য এই সময়তে অধ্যয়ন কৰা হ'ল, আৰু এই বাক্য প্ৰভু যিমানসকল দৰ্শকসকলে প্ৰভু অধ্যয়ন কৰিছে, প্ৰভু তেওঁলোকে প্ৰত্যেকে বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু সেয়েহে যি তুমি অহাৰ দিন নিচেই ওচৰ, আৰু সেই দিনলৈ যাতে প্ৰত্যেকেই প্ৰভু নিজকে সলনি কৰি শুদ্ধ পথত যাতে পৰিচালিত হ'ব পাৰিব, তেনে প্ৰভু তুমি আশীৰ্বাদ প্ৰত্যেকৰ জীৱনত দান কৰা, আৰু যাতে প্ৰত্যেকে প্ৰভু বিশ্বাসত থিৰে হ'ব পাৰিব তেনে তুমি আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন বি, মেঘ স্তম্ভ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে দুজন সাক্ষীয়ে কিমান মাহ ধৰি ভাৱবাণী প্ৰচাৰ কৰিব? অপশ্যন এ 10 মাহ, অপশ্যন বি 7 মাহ, অপশ্যন চি 3.5 মাহ, অপশ্যন ডি 42 মাহ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।